ফাইট বা ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। আমি অন্ধকাৰ থাকিলোঁ। মই এতিয়াও বাৰে বাৰে কৈছোঁ, লাষ্ট শ্ব'খনলৈকে আমাৰ বেণ্ড মেম্বাৰৰ এজনেও নাজানে কিমান টকাত কোনখন শ্ব' হয়। আমি গোটেইখিনি তোমালোকৰ এই যে বিহুৰ আগত যে এখন দিয়ে, আজি এবাৰৰ কোনে কিমান মানে পইচা, আমি সেইটোহে ভাবোঁ। অঁ আচ্ছা, অমুকে ইমান টকা এইবাৰ কৰিব। আমি আকৌ তেতিয়া কওঁ, এই জুবিনদাৰ ইমান দিছে, হয় জানো বে? যোৱাবাৰ এখন অমুকে কৈছিল অলপ বেছি লৈছে জুবিন। আমিও আজিলৈকে এতিয়ালৈকে আজিও নাজানো এখন এগ্ৰিমেণ্ট 15 বছৰে মই দেখা নাই, ৰাজাই বোধহয় 30 বছৰে দেখা নাই যে এখন এগ্ৰিমেণ্ট আমাক দেখুওৱা নাই, এয়া জুবিনদাৰ এখন এগ্ৰিমেণ্ট এনেকুৱা হয় আৰু ইমান টকাত হৈছে আৰু ইমান টকা আমি এডভান্স লওঁ। সেইটো আমাকে অন্ধকাৰ। তো আমাক এতিয়া যদি কালি মোক ইয়াতে ভিতৰত এটাইতে সোধেও কিমান টকা কি লেনদেন, মই ক'ৰ পৰা ক'ম? সি ইমান আমাক ডাৰ্কত থৈ দিছে বস্তুটো যে আমাক ডিছকাছ কৰিবলৈ আমাৰ ৰাইট নাই। এতিয়া যেনেকৈ মই অলপ আগতে ক'লোঁ আপোনালোকক, এই যে মই আজি জুবিন ঢুকুৱা কালিৰ পৰা ঘৰত 6 দিন অহা 6 দিনৰ পিছত গম পালোঁ যে লাষ্ট 3 বছৰ সিদ্ধাৰ্থ শৰ্মা মালিক কোম্পানী এটাৰ। কোম্পানীটো টাৰ্চেম মিটল নহয়। এই বস্তুটো ৰাজাহঁতক চবকে সুধিবা। মই 1.5 বছৰ আগতে মই ঘুনুঘানাকৈ ডাউট কৰিছোঁ। ডিব্ৰুগড়ত শ্ব' কৰিব গৈছোঁ, ডিব্ৰুগড় হোটেলত মই ৰাজাটো কৈছে পাহৰিলে আপুনি সোধক। আমাৰ ৰুমত চব মিউজিচিয়ান, চাবা দেই, চব মিউজিচিয়ানে খোৱা কথা, চব বহি আছে আমাৰ লগত। আমি চব মিউজিচিয়ান ৰুমত বহি আছোঁ। সিদ্ধাৰ্থক মই সিদ্ধাৰ্থ আছোন কথা আছে, টিম মিটিং, সি বহি আছে। মই ষ্ট্ৰেট সিদ্ধাৰ্থ কথা এটা কওঁ। অঁ পাহৰিলে কওকচোন, তই আমাৰ বছ নেকি? ফাৰ্ষ্ট ৱৰ্ড সুধিছোঁ, তই আমাৰ বছ নেকি? এতিয়া বোলে টাৰ্চেম নাই, তই বোলে আমাৰ বছ। সি থতমৰ খাই মোক কৈছে, এই নহয় নহয়, মানে টাৰ্চেমদা মানে অলপ বিজি আছে থাকেতো, মোক মানে এইখিনি চাব দিছে। মই কৈছোঁ মোক সেইটো প্ৰশ্ন নিদিয়ে, চাব দিয়া নাথাকে, মোক ডাইৰেক্ট এটা কথা কয়, তই আমাৰ বছ নেকি? সি তেতিয়াও বাৰে বাৰে মোক কৈ আছে, নহয় টাৰ্চেমদাই বিজি কাৰণে মোক বাকীখিনি চাব দিছে, টাৰ্চেমদা আমাৰ লগত আছে। এতিয়া আমাৰ যিহেতু মই তাৰপিছত নেক্সট তাক কুৱেশ্যন কৰিছোঁ, চাহ সিদ্ধাৰ্থ, এটা কোম্পানীয়ে হওক, এখন চাহ দোকানে হওক, এটা মাল্টিনেশ্যনেল কোম্পানীয়ে হওক, যেতিয়া বস্তু যদি নতুন চেঞ্জ হয়, এমপ্লয়ে জানিব লাগিব। কিন্তু আমি জানাটো প্ৰথম দৰকাৰী, কাৰণ চাহ আমি আগতে টাৰ্চেমৰ লগত এটা ৰিলেশ্যনশ্বিপত কাম কৰি আছিলোঁ। তই এটা নতুন আমাৰ যদি মালিক হয়, আমাৰ এটা নতুন নতুন ৰুলছ থাকিব ন। আমি এতিয়া আগৰ মতে নকৰোঁ, আমাৰ নতুন থাকিব, আমাক এইটো লাগিব সেইটো লাগিব দিব। বাহিৰতে আপোনালোকে ভুল বুজি আছে। চাবা, সেইখিনি কথা আমাৰ মেইন মেম্বাৰখনৰ যিখিনি আমাক ইমান ৰেচপেক্ট দেখাই থাকে, সেই মানুহখিনিক আজিলৈকে গম নাপালোঁ। সেইদিনা মই আজি জুবিন ঢুকুৱা 4 দিনৰ পিছত গম পাইছোঁ যে মই ডাউট কৰা কথাটো কাৰেক্ট। এটা কিবা নামো আছে, চোৱা মই নাজানো নামটো মুখস্থ হোৱা নাই, তাৰমানে কিবা মেনেজমেণ্ট, তাৰে গোটেই বস্তুটো হোল এণ্ড চ'ল চাই সিদ্ধাৰ্থ। সেইকাৰণে যে ফিটা কাটি কাটি যে লাষ্ট যে 3 মাহ জুবিনক 1.5 বছৰ যে খুব দৌৰালে যে, সেই পইচাখিনি কোনে পাই আছে? তাৰ কোম্পানীটোহে পাই আছে। এইটো আছিলে এটা ভাষ্য, আচলতে এক প্ৰকাৰ এক বিস্ফোৰণ বুলিয়ে ক'ব পাৰি, যিটো আমি শেষত আকৌ আপোনালোকলৈ আগবঢ়াই থৈ যাম। এতিয়া মূল কথাটো হৈছে এনেকুৱা ধৰণৰ, কথাবোৰ ওলাই গৈ আছে বাবে কথাবোৰ এতিয়া যিহেতু অনুসন্ধান চলি আছে, তদন্ত চলি আছে, গতিকে সেইটো এটা বেলেগ বিষয় হৈ পৰিছে, কাৰণ SITয়ে চাই আছে। গতিকে গোটেইখিনি কথা মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে যিহেতু গোটেই আওতাৰ ভিতৰত আছে, আটাইকে মাতি থকা হৈছে, কিছু সংখ্যক লোকক সোধা পোছা কৰা হৈছে, কিছু সংখ্যক লোকৰ পৰা জনা হৈছে, কাৰণ জেৰা আৰু সোধা পোছাৰ মাজত বহুতখিনি পাৰ্থক্য আছে। জেৰা কাক চলোৱা হৈছে, যিসকল ছিংগাপুৰৰ য়টত আছিলে বা এতিয়া ছিংগাপুৰৰ পৰা যিসকল আহিব লগা আছে, যাক লৈ ইতিমধ্যে দাবী উঠিছে যে তেওঁলোক অনতিপলমে আহিব লাগে, মুখ্যমন্ত্ৰীগৰাকীয়ে ডেডলাইন দিছে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গকো ইতিমধ্যে সোধা হৈছে বা পৰিয়ালবৰ্গই আহ্বান জনাইছে। সেইটো সম্পূৰ্ণ বেলেগ বিষয় বৰ্তমান চলি আছে আৰু যিবোৰ খবৰ আমি আপোনালোকক আপডেট দি আছোঁ। কিন্তু এই যিটো বিষয়, যিটো এক প্ৰকাৰ যদি চোৱা যায় তেতিয়াহ'লে খুব এটা স্পৰ্শকাতৰ বিষয়, যিটো পাৰ্থ প্ৰতিম গোস্বামী, যিগৰাকী বাদ্যযন্ত্ৰী, তেওঁ জুবিন গাৰ্গৰ লগত বহুত বছৰ ধৰি তেওঁ বজাইছে। আনকি বজোৱা বুলি নহয়, আচলতে জুবিন গাৰ্গৰ বন্ধুত্বপূৰ্ণ যিবোৰ সম্পৰ্ক থকা যিসকল লোক আছিলে, সেই সময়ছোৱাত যেতিয়া তেওঁলোকে আৰম্ভ কৰিছিলে, ঠিক 89-90sৰ পৰা যেতিয়া তেওঁলোকে আৰম্ভ কৰিছিলে, তেতিয়াৰ পৰাই তেওঁলোকে বন্ধু হৈয়ে আছে। আৰু সেই বন্ধুসকলে জুবিন গাৰ্গৰ সৈতে কোনোবাই যদি তাবলা বজাইছে, কোনোবাই অন্য বাদ্যযন্ত্ৰ তেওঁলোকে সংগত কৰি আহিছে। তাৰ ভিতৰত ৰাজা আছে বা ঠিক তেনেধৰণে এওঁ আছে, পাৰ্থ আছে, আৰু তেনেকুৱা ধৰণে 2-4জন লগত লৈয়ে জুবিন গাৰ্গে আচলতে এনেধৰণে চলি আহিছে। আৰু আজিৰ দিনটোতো ৰাজাই এটা কথা কৈছিলে যে জুবিন গাৰ্গে আমাৰ কথা এনেকৈ চিন্তা কৰিছিলে যে আমাৰ যাতে ভৱিষ্যতৰ জীৱনটো আমি সুকলমে পাৰ কৰিব পাৰোঁ, তাৰ বাবেও চিন্তা কৰিছিলে। গতিকে সেই যি বন্ধুত্ব, সেই বন্ধুত্ববোৰৰ আচলতে কোনো ভাষাই নাই। আৰু সেইবোৰ আমি ইয়াৰ পূৰ্বেও দেখুৱাইছোঁ যে
জুবিন গাৰ্গৰ যোৰহাটৰ যিসকল পুৰণি বন্ধু তেওঁলোকে এতিয়া জুবিন গাৰ্গৰ পৰা দূৰত থাকে বা তেওঁলোকে নিজৰ কৰ্মত ব্যস্ত কিন্তু তথাপিতো তেওঁলোকেও আনকি এই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এই বিষয়টো তেওঁলোকেও প্ৰশ্ন উত্থাপন কৰিছিল আৰু তেওঁলোকে কিছুমান কথা কৈছিলে তাৰ ভিতৰত আছিলে এনেকুৱা ধৰণৰ যে শেষৰ ফালে জুবিন গাৰ্গে ফোন কৰিছিলে কাৰোবাক কোনোবা বন্ধুক ফোন কৰিছিলে লগ কৰিব বিচাৰিছিলে কোনোবা আহি লগ কৰিছিলে গতিকে সেইসকল পুৰণি বন্ধু বহু পুৰণি বন্ধু যি সেই সাংগীতিক যাত্ৰাত লগৰী হৈ আছিলে আৰু তাৰ মাজত বিভিন্ন কাৰণবশতঃ বহুত আঁতৰি গৈছিলে যদিও তেওঁলোকৰ আত্মিক টান আছিলে আৰু কেইজনমান ৰৈ গৈছিলে আৰু সেই কেইজন মানে এই শেষৰ যিটো চিনেৰিঅ' সেইটো দেখা পাইছিল যিটো কথা আমি পাতি আছোঁ যিটো কথা ছ'চিয়েল মিডিয়াত চলি আছে যিটো কথা ৰীতা বাইদেউৰ পডকাষ্টত জুবিন গাৰ্গক শেষৰ ফাললৈ যিকেইটা শব্দ জুবিন গাৰ্গে কৈ গ'ল যে মোক ব্যৱহাৰ কৰা হৈছে মই এটা যন্ত্ৰ আৰু কোনে ব্যৱহাৰ কৰিছে তেওঁ কি কৈছে মানুহে দ্য পিপলছ এনেধৰণে তেওঁ কথাটো কৈছিলে এতিয়া সেই মানুহ অন্য কোনো নহয় তেওঁ মানুহ অন্য মানুহৰ কথা কোৱা নাই এই কথাবোৰ এতিয়া যে যিবোৰ খোলা হৈছে যিবোৰ অধ্যায় এতিয়া খোল খাইছে সিদ্ধাৰ্থ শৰ্মা বা সিদ্ধাৰ্থ শৰ্মা কাৰণ সিদ্ধাৰ্থ শৰ্মা যিহেতু অসমীয়া যুৱক নহয় গতিকে তেওঁৰ নামটো নিশ্চিত ৰূপত তেওঁ সিদ্ধাৰ্থ বুলি নিশ্চয় কাকো নকয় সিদ্ধাৰ্থ শৰ্মা বুলিয়ে ক'ব গতিকে সিদ্ধাৰ্থ শৰ্মা তেওঁৰ কথা তেওঁৰ ভিতৰুৱা তেওঁ যাক লগ পাইছে এই মুহূৰ্তত যিটো বাইট ভাষ্য আমি শুনালোঁ আটাইখিনি আপোনালোকে শুনিলে এইটো যোৱা 1.5 বছৰে হৈছে মন কৰিব যোৱা 1.5 বছৰত জুবিন গাৰ্গৰ জীৱনশৈলী সলনি হৈছে কিন্তু যোৱা 1.5 বছৰ যদি এতিয়া ভালদৰে কোনোবাই ভালকৈ যদি গোটেই কথাখিনি হিচাপ কৰি চাই যোৱা 1.5 বছৰ জুবিন গাৰ্গ অকলশৰীয়া হৈছে যিটো জুবিন গাৰ্গে নিজেও লাহে লাহে অনুভৱ কৰিব পাৰিছে কাৰণ জুবিন গাৰ্গৰ আত্মিক টান থকা লোকসকলক আঁতৰাই পেলোৱা হৈছে সেই কথাটো কোনে কৈছিলে সেই কথাটো বহুজনে কৈছিলে আনকি এই যে শেখৰ জ্যোতি গোস্বামী যাক বৰ্তমান গ্ৰেপ্তাৰ কৰি থৈ দিয়া হৈছে যোনে এতিয়া বিভিন্ন কথা তেওঁ কৈছে বা SITত কোৱা যিখন কপি আছে তাত বিভিন্ন ধৰণৰ কথা কৈছে সেই শেখৰো কম নহয় এই পাৰ্থ গোস্বামীয়ে সেই কথা উল্লেখ কৰিছে তেওঁ যে শেখৰ কেনেকুৱা শেখৰ পেট পচা মানুহ শেখৰ কাৰোবাৰ ঘৰলৈ যদি ভাত খাবলৈ যায় তাত স্বামী স্ত্ৰীক বেলেগ কৰি থৈ আহে কিন্তু দুইজনৰ লগতে তেওঁ ভাল হৈ থাকে শেখৰৰ কথা তেওঁৱে প্ৰথম কোৱা নাই শেখৰৰ কথা পূৰ্বতেও বহুতেই কৈছে শেখৰে কেনেকৈ জুবিন গাৰ্গৰ আশে পাশে কিছু ক্লোজ হ'বলৈ ধৰা মানুহবোৰক শেখৰে কি বুদ্ধিৰে আঁতৰাই পেলায় এই শেখৰ আৰু সিদ্ধাৰ্থ এই দুগৰাকীয়ে নাজানো জুবিন গাৰ্গৰ সৈতে তেওঁলোকে এই গোটেই ছিংগাপুৰত ঘটা ঘটনাটোত তেওঁলোকৰ কিমান ইয়াত এক প্ৰকাৰ তেওঁলোকে কি কৰিছিলে সেইবোৰ আমি নাজানো কাৰণ তাৰ তদন্ত চলি আছে কিন্তু যদি চোৱা যায় জুবিন গাৰ্গৰ জীৱনৰ কথা তেতিয়াহ'লে জীৱনত কিন্তু এই দুজন ব্যক্তিয়ে যথেষ্ট নিগেটিভ প্ৰভাৱ পেলালে এই সিদ্ধাৰ্থ আৰু শেখৰে মিলি লৈ দুয়োজনে নিজৰ পকেট গৰম কৰিবৰ বাবে পকেট গৰম বুলিয়ে কৈছোঁ নিজৰ সম্পত্তি পাহাৰ গঢ়িবৰ বাবে জুবিন গাৰ্গক এই দুজনে কিন্তু ব্যৱহাৰ কৰিলে আৰু যেটো কথা জুবিন গাৰ্গে লাহে লাহে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিল আৰু সেইবাবে জুবিন গাৰ্গৰ সাংগীতিক যাত্ৰা প্ৰথম যিকেইজন মানুহ তাৰ ভিতৰত আছিলে যোৰহাটৰ বুবুদা বুলি কোৱা হয় তেওঁৰ নামটো মানস আছিলে গতিকে এই বুবুদাক তেওঁ ফোন কৰিছিলে শেষৰ ফালে আৰু বুবুদাই তেওঁক যেতিয়া লগ কৰিবলৈ আহিছিলে তেতিয়া জুবিন গাৰ্গে জোনালীৰ ষ্টুডিঅ'ৰ পৰা নিজে খোজকাঢ়ি লাহে লাহে নামি আহিছিলে আৰু গেটখন খুলিছিলে তাৰপিছত কাৰণ জুবিন গাৰ্গৰ গেটখন আজিকালি বহুত মানুহ সোমাব নোৱাৰে সেই কথাটো কিন্তু NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী দেৱ বৰকটকেও কৈছিলে এটা আমাৰ সৰু ক্লিপছ আমি চলাইছিলোঁ তাত আপোনালোকে নিশ্চয় শুনিছে তেওঁ কৈছিলে যে মই যেতিয়া তাক লগ কৰিবলৈ গৈছিলোঁ মই যেতিয়া ফোন কৰিছিলোঁ দেহৰক্ষীলে তেওঁলোকে ফোন উঠোৱা নাছিলে পাছত জুবিন গাৰ্গে ফোনটো উঠাইছিলে আৰু জুবিনে ফোনটো উঠাই নিজে গেটখন খুলিছিলে অৰ্থাৎ জুবিন গাৰ্গ সেই যে আমি যিবোৰ ভিডিঅ' দেখিছিলোঁ জুবিন গাৰ্গে হাঁহৰ লগত খেলি আছে কুকুৰৰ লগত খেলি আছে সেই মানুহটো যেন কৰবাত নহয় কৰবাত সেই চোতালখন সেই খাৰগুলি ঘৰটো কাৰণ তাত নিৰ্মীয়মান অৱস্থাত আছিলে লাহে লাহে জুবিন গাৰ্গ জোনালী ষ্টুডিঅ'ত থাকিবলৈ আৰম্ভ কৰিছিলে আৰু তাতেই যেন কৰবাত এটা কাৰণ চিনেমাৰ কামো চলি আছিলে কিন্তু তাৰ মাজতো যেন জুবিন গাৰ্গ কৰবাত অকলশৰীয়া আছিলে যিটো বুবুদাই কৈছিলে যে অকলশৰে বহি আছিলে আৰু হুকাই কান্দি পেলাইছিলে বুবুদা বুলি এইকাৰণে কৈছোঁ কাৰণ সেই সময়ছোৱাতে বুবুদা বুলিয়ে পপুলাৰ আছিলে জনপ্ৰিয় আছিলে গতিকে তেওঁ সাৱতি ধৰি কান্দি উঠিছিলে জুবিনে আৰু জুবিনে কৈছিলে যে মই 21 তাৰিখে যোৰহাটলৈ যাম আৰু আমি লগ পাম গতিকে জুবিন গাৰ্গে সাৱতি ধৰি কিয় কান্দিছিলে তেওঁ সেইখিনি সময়তো কৈছিলে যে মই যন্ত্ৰ হৈ পৰিছোঁ আৰু এই যিবোৰ পডকাষ্টতো জুবিন গাৰ্গে কৈছিলে মই যন্ত্ৰ হৈ পৰিছোঁ মানে এই যে পাৰ্থই এতিয়া ক'লে এই যে ফিটা কাটিবলৈ জুবিন গাৰ্গক লৈ যোৱা হয় তাৰ মানে এটা কৰ্পৰেট ছিষ্টেমত সিদ্ধাৰ্থে সোমোৱাই পেলাইছিলে মেনেজাৰ আছিলে 1.5 বছৰে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গক সম্পূৰ্ণৰূপে এটা কৰ্পৰেট কৰি এটা মেকানিকেল ছিষ্টেমত সোমাই পেলাইছিলে নিশ্চয় যে ইমানটো কাম ইমানটো পইচা
আৰু আনকি সকলোতকৈ ডাঙৰ কথা যি জুবিন গাৰ্গে দুখন হাতেৰে পইচা বিলায় যি জুবিন গাৰ্গৰ যিসকল মিউজিচিয়ান আছে তেওঁলোকে অভাৱত থাকিব লগা নহয় নিজে নেখায়ে সেইসকল মিউজিচিয়ানৰ জীৱন তেওঁ বা সুচাৰুৰূপে চলিবলৈ তেওঁ সহায় কৰাৰ কথা সকলোৱে জানে বা তেওঁৰ ক্লোজত থকা তেওঁক জনা মানুহ সকলোখিনিয়ে জানে হয়তো আমাৰ এই লাইফটো এই মুহূৰ্তত নতুন যিখিনি ল'ৰা ছোৱালী তেওঁলোকে যদি জুবিন গাৰ্গক দেখিছে বা জুবিন গাৰ্গক ওচৰৰ পৰা পোৱা নাই কিন্তু পুৰণি যিখিনি মানুহ তেওঁলোকে যদি চাই আছে এই কথাখিনি উপলব্ধি কৰিব পাৰিব কাৰণ জুবিন গাৰ্গে লোকৰ কাৰণে চিন্তা কৰা মানুহ আৰু সেই মিউজিচিয়ানখিনিক তেওঁ কেতিয়াও বিপদত পৰিবলৈ দিয়া নাছিলে সেই মিউজিচিয়ানে নাজানিলে জুবিন গাৰ্গৰ এগ্ৰিমেণ্টত কি আছে আৰু সেই মিউজিচিয়ানক কি কয় এডজাষ্ট কৰি ল'ব এই বছৰটো য'ত নেকি জুবিন গাৰ্গৰ ইখনৰ পিছত সিখনকৈ অনুষ্ঠান থাকে তেতিয়াহ'লে সেই টকাবোৰ ক'লৈ যায় যদিহে মিউজিচিয়ানে এডজাষ্ট কৰিব লগা হয় যিটো পাৰ্থ গোস্বামীয়ে আজিৰ দিনটোত তেওঁ CID কাৰ্যালয়ত উপস্থিত হৈ তেওঁ এইখিনি কথা উল্লেখ কৰিছে আজি তেওঁ এক প্ৰকাৰ বিস্ফোৰণ ঘটাইছে তেওঁ গোটেই কথাখিনি আমি এতিয়া এটা কথাই বুজি পালোঁ যে জুবিন গাৰ্গৰ শেহতীয়া যিটো ডিপ্ৰেশ্যন আহা বুলি আমি পডকাষ্টটো ৰীতা বাইদেউৰ পডকাষ্টটো চোৱাৰ পিছত আমি ভাবিছোঁ প্ৰত্যেকে নিজৰ ঘৰত হয়তো এই কথাখিনি আলোচনা কৰিছে যে সঁচাকৈ জুবিন গাৰ্গৰ দৰে ইমান ফূৰ্তি কৰি ভাল পোৱা উৎপাত কৰি ভাল পোৱা শিশু সুলভ মনৰ জপিয়াই থাকি ভাল পোৱা খেলি ধূলি ভাল পোৱা সেই সত্তাটো সেই জুবিন গাৰ্গ বোলা সেই ল'ৰাজন বুলিয়ে কৈছোঁ কাৰণ প্ৰত্যেকজন ব্যক্তিৰ বাবে তেওঁ সদায় ডেকা হৈ থাকিব আৰু তেওঁ নিজকে সদায় ডেকা কৰি ৰাখিয়ে ভাল পাইছিলে গতিকে সেই 52 বছৰতনো কেই বছৰ তেওঁ গতিকে সেইজন লোকে সেই সত্তাটোৱে যেতিয়া কান্দি উঠিছিলে যে মই যন্ত্ৰ হৈ পৰিছোঁ কোনেও তেওঁক জনা মানুহখিনিয়ে কিন্তু সহ্য কৰিব পৰা নাছিলে তেওঁক ওচৰৰ পৰা জনা মানুহখিনিয়ে তেওঁৰ একেবাৰে যিখিনি নিকট আত্মীয় যিখিনি বন্ধু তেওঁলোক আচৰিত হৈ পৰিছিলে যে গল্ডিয়ে কিয় কান্দিছে গল্ডিয়ে কান্দিব লগা অৱস্থা এটা কিয় আহিলে গল্ডি ভালকৈ থকা নাই নেকি গল্ডিৰ খোৱা বোৱাত কিবা হৈছে নেকি বা গল্ডিয়ে আজি আমাক ফোন কৰিলে কিয় গল্ডিয়ে এতিয়া লগ কৰিব বিচাৰিছে কাৰণ যোৱা 1.5-2 বছৰে গল্ডি তেওঁলোকৰ মৰমৰ গল্ডিক এটা এনেকুৱা ধৰণৰ মেকানিকেল চিষ্টেমৰ মাজত ৰাখি দিয়া হৈছে য'ত তেওঁ কেৱল টকা ঘটিছে কিন্তু সেই টকাৰ হিচাপ তেওঁ নাজানে তেওঁৰ মিউজিচিয়ানে নাজানে ওলোটাই মিউজিচিয়ানক এডজাষ্ট কৰিবলৈ কোৱা হৈছে গতিকে এই গোটেই খেল যিখন খেল সিদ্ধাৰ্থ আৰু শেখৰে সংগঠিত কৰি এই যিটো গেম খেলি আছে সেয়া লাহে লাহে ওলাই পৰিছে এই যে টকাবোৰ এই যে মহল সাজিছে যে হোটেল লৈছে সিদ্ধাৰ্থ আৰু শেখৰ যিগৰাকী শেখৰে যোন মানুহে তেওঁৰ ওচৰলৈ আহিছে তেওঁকে আঁতৰাই দিয়া বুলি বিভিন্নজনে কিন্তু ইতিমধ্যে সংবাদ মাধ্যমৰ আগত বা নিজৰ তেওঁলোকৰ ইউটিউব প্লেটফৰ্মত জনাইছে যে শেখৰ কেনেকুৱা হয় গতিকে সিদ্ধাৰ্থ আৰু শেখৰে যেতিয়া সিদ্ধাৰ্থ ইন হ'ল শেখৰে অনুভৱ কৰিলে যে মই এতিয়া ছেফ নহয় কাৰণ যদিহে সিদ্ধাৰ্থে সব হিচাপ নিকাচ কৰিবলৈ হয় মোৰ কি হ'ব পাৰে প্ৰত্যেকৰে নিজৰ স্বাৰ্থ আছিলে তাৰমানে আমি সেয়াইতো বুজি উঠিম এতিয়া আৰু কেৱল যদি স্বাৰ্থ নাছিলে সেই পুৰণা বন্ধুসকলৰ সেইসকল মিউজিচিয়ানৰ যি অকপতে জুবিন গাৰ্গক ভাল পাইছিলে কিন্তু এই শেখৰ আৰু সিদ্ধাৰ্থে হয়তো সিদ্ধাৰ্থৰ প্ৰতি হিংসা বা তেনেকুৱা ধৰণৰ কাৰণ দেখি আহিছে সিদ্ধাৰ্থে হয়তো তেওঁ সোমাবলৈ দিয়া নাই এই হিচাপবোৰত তাৰ এটা কথা থাকিব আৰু অন্য কোনো লোক জুবিন গাৰ্গৰ ওচৰত চাপিলে তেওঁৰ এটা হিংসা আহি যায় যে জুবিন গাৰ্গক কোনোবা আঁতৰাই নিব নেকি তেওঁৰ তাত লোকচান হ'ব নেকি তেনেকুৱাও হ'ব পাৰে বুলিহে কৈছোঁ এইবোৰ এতিয়া তদন্তত আহি যাব সকলোখিনি কথা আৰু যদি সিদ্ধাৰ্থৰ কথালৈ যাওঁ তেতিয়াহ'লে তেওঁ কিন্তু এটা টকা ঘটা মেচিন হিচাপে যেনে এই 1.5 বছৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে এই কথাবোৰৰ পৰা অন্তত আমি এইখিনিয়ে বুজি পাইছোঁ ইমান দিনে আমি এটা ভাৱধাৰা ৰাখিছিলোঁ এনেকুৱা হ'ব পাৰে নেকি এটা সন্দেহ আছিলে এনেকুৱা হ'ব পাৰে নেকি তেনেকুৱা হ'ব পাৰে নেকি কিয় এনেকুৱা হৈছে বা সিদ্ধাৰ্থৰ এই যিবোৰ হিচাপ আহিছে যিবোৰ টকা পইচাৰ কথা আহিছে তেতিয়াহ'লে জুবিন গাৰ্গৰ টকা পইচাৰ কথা গৰিমাইতো নাজানে গৰিমা গাৰ্গে ইতিমধ্যে কৈছে যে মই তেওঁৰ টকা পইচাৰ হিচাপ কেতিয়াও ৰখা নাছিলোঁ আৰু টকা পইচাৰ হিচাপ ৰাখিবলৈকে মেনেজাৰক ৰখা হয় আৰু মেনেজাৰ এজনৰ কামেই হৈছে তেওঁ সেইটো প্ৰফেশ্যন গতিকে তাত কাৰো ক'ব লগা নাই প্ৰফেশ্যনেলি তেওঁ সেইখিনি কাম তেওঁ কৰিবই লাগিব কিন্তু এই প্ৰফেশ্যনটো বুজিবলৈ যাওঁতে তেওঁ বহু কিবিয়ে কৰি পেলালে নেকি যাৰ বাবে জুবিন গাৰ্গৰ হাতত টকা নাছিলে ধাৰত ইতিমধ্যে এখন গাড়ী লোন বুলি কোৱাই হৈছে এইটো শেখৰে কোৱা কথা ঘৰ সম্পূৰ্ণ নহ'ল যদি তেওঁ ইমানেই ব্যস্ত ইমান অনুষ্ঠান কৰাৰ পিছতো তেওঁৰ কামবোৰ কিয় সম্পূৰ্ণ নহ'ল কিয় তেওঁৰ হাতত এটকাও নাথাকে কিয় তেওঁ আনৰ পৰা চালকৰ পৰা কাৰোবাৰ পৰা টকা লৈ চলিব লাগে কিন্তু অৱশ্যে আৰু এটা কথা জুবিন গাৰ্গে এটা কথা কৈছিলে মই কাৰোবাৰ পৰা পইচা লৈ মই ভাল পাওঁ এইটো মোৰ হেপিনেছ কিন্তু সেই হেপিনেছে তেওঁৰ বাবে কাল হ'ল নেকি এটা সময়ত জুবিনে নিজৰ পইচা দুহাতেৰে দি তেওঁ নিজৰ গাড়ী চালকজনক যদি কয় মোক 20 টকা এটা দেচোন মই কিবা এটা কওঁ সেইটো কোন সেইটো হেপিনেছ কিন্তু এনেকুৱা এটা সময় জুবিন গাৰ্গৰ জীৱনলৈ আহিল যোৱা 1.5 বছৰত তেওঁ কাকো দিবও হয়তো পৰা নাই আৰু কাৰোবাৰ পৰা তেওঁ খুজি ল'ব লগা হৈছে নেকি কাৰণ তেওঁ কোনো জিপে বা অনলাইন একাউণ্ট একো নাছিলে এইবোৰ গোটেইবোৰ চোৱাৰ বাবে মেনেজাৰ ৰখা হয় এজন সেলিব্ৰিটিৰ লগত এজন মেনেজাৰ থাকেই তাত আমাৰ ক'ব লগা একো নাই কিন্তু মেনেজাৰে তেওঁৰ সেই সৰল
তেওঁ সহজ সৰল তেওঁৰ সেই জীৱনশৈলীটোৰ ক'ৰবাত নহয় ক'ৰবাত ফাইদা উঠালে আৰু এনেকুৱা ধৰণে তেওঁ ফাইদা উঠালে যে আমি জুবিন গাৰ্গক হেৰুৱাই পেলালোঁ মানসিকভাৱে ভাঙি পৰা এজন ব্যক্তি যি শেষ মুহূৰ্তলৈকে তেওঁৰ লগত খেলা হৈ থাকিলে খেলেইটো খেলিলে আৰু যাৰ বাবে তেওঁক আমি হেৰুৱালোঁ আৰু যিজন অনবৰতে ফূৰ্তি কৰি থকা মানুহ আৰু সেই ফূৰ্তি কৰি থকা মানুহজনৰ অনবৰত হাঁহি মাতি ফূৰ্তি কৰি থকা মানুহ একো বস্তুৱে তেওঁক দৰকাৰ নাই একো বস্তুৰ প্ৰতি তেওঁৰ লোভ নোহোৱা মানুহজন সেই মানুহজনে শেষ অৱস্থাত কিয় কান্দিব লগা হ'ল কিয় আমি দেখিলোঁ তেওঁ সেই পডকাষ্টটোত কান্দি কান্দি কৈ গ'ল যে মোক ব্যৱহাৰ কৰা হৈছে মই যন্ত্ৰ হৈ পৰিছোঁ মই ইমান গান গাইছোঁ তেওঁ আনকি বুবুদাকো শেষবাৰ লগ পাওঁতে কৈছে মই বহুত গান গাইছোঁ আৰু মই গান গাবলৈ মোৰ মন নোযোৱা হৈছে কিন্তু মই গান গাই থাকিম তাৰমানে তেওঁক মেচিনৰ দৰে গান গোৱাই থাকিলে নেকি কাৰণ অসমৰ ৰাইজেতো নকয় যে জুবিন গাৰ্গ আমি কেতিয়া বিচাৰোঁ জুবিন গাৰ্গক আমি বিহুৰ সময়ত বিচাৰোঁ আমি এটা অনুষ্ঠানত জুবিন গাৰ্গক বিচাৰোঁ তে গান কোনে গোৱাই আছে ঠিক আছে গান প্ৰডাকশ্যন হাউচবিলাকে গান গোৱাই থাকিব কিন্তু তেওঁৰতো এটা শৈলী থাকিব লাগিছিল আগতেতো তেওঁ তেনেকুৱা নাছিল গতিকে তেওঁৰ সৰলতাক তেওঁৰ সহজ সৰল ব্যৱহাৰক সুযোগ বুজি পুৰণা মানুহখিনিক যিখিনিয়ে তেওঁক জানে আঁতৰাই থৈ এটা প্ৰফেশ্যনেলিজিম কৰিবলৈ গৈ তেওঁক এটা আবেষ্টনীৰ মাজত সোমোৱাই তেওঁক ডিপ্ৰেশ্যনলৈ নিয়া হ'ল নেকি আৰু তাৰ পিছত সেই অৱস্থাটো জুবিন গাৰ্গৰ তেনেকুৱা হ'লগৈ কাৰ বাবে হ'ল প্ৰশ্ন কিন্তু থাকিবই এতিয়া এনেধৰণে বহু কথা ওলাইছে যিবোৰ কথা কোনোবাই আজি যদি আমি পাৰ্থৰ কথালৈ চাওঁ তেওঁ এক প্ৰকাৰ তেওঁ যিখিনি কথা কৈছে অকপতে তেওঁ কৈ গৈছে কিমান মনত ক্ষোভ আছে খং আছে নিজৰ বন্ধুক হেৰুৱাইছে ৩৫ বছৰীয়া সম্পৰ্কক হেৰুৱাইছে কেনেধৰণে সহজভাৱে ল'ব সহজভাৱে আমিয়ে ল'ব পৰা নাই তে কথাবোৰ থাকি গ'ল প্ৰশ্ন সদায় থাকিব তদন্ত চলি থাকক জুবিন গাৰ্গৰ প্ৰকৃততে কি হৈছিলে ছিংগাপুৰত সেয়া আচলতে কি আছিলে সেইটো সেয়া কিবা কি আছিলে কি নাই সেইবোৰ এটা বেলেগ বিষয় সেয়া চলি আছে কিন্তু জুবিন গাৰ্গ মানুহজনৰ সৈতে কি হৈছিলে তেওঁৰ মানসিক স্থিতিৰ সৈতে কি হৈছিলে সেইটো বহুত ডাঙৰ কথা গতিকে এই কথাবোৰ লাহে লাহে ওলাইছে দুখীয়ে যি ধৰণে শাস্তি পাব ঠিক তেনেধৰণে সকলোৱে বিচাৰিব যে জুবিনক ঠগিব নালাগিছিলে আৰু যদি ঠগিছে তেওঁ সঁচাকৈ ওপৰৱালাই তেওঁক মাফ নকৰিব সেইটো কিন্তু এটা কথা থাকি যাব সদায় আমি আকৌ এবাৰ এই ভাষ্যটো আপোনালোকক শুনোৱাই আগবঢ়াই বিদায় লৈছোঁ ধন্যবাদ আমি অন্ধকাৰ থাকিলোঁ মই এতিয়াও বাৰে বাৰে কৈছোঁ লাষ্ট শ্ব'খনলৈকে আমাৰ বেণ্ড মেম্বাৰৰ এজনেও নাজানে কিমান টকাত কোনখন শ্ব' হয় আমি গোটেইখিনি তোমালোকৰ এই যে বিহুৰ আগত যে এখন দিয়ে আজি এবাৰৰ কোনে কিমান মানে পইচা আমি সেইটোহে ভাবোঁ অঁ আচ্ছা অমুকে ইমান টকা এইবাৰ কৰিব আমি আকৌ তেতিয়া কওঁ এই জুবিনদাৰ ইমান দিছে হয় জানো বে যোৱাবাৰ এখন অমুকে কৈছিল অলপ বেছি লৈছে জুবিন আমিও আজিলৈকে এতিয়ালৈকে আজিও নাজানো এখন এগ্ৰিমেণ্ট 15 বছৰে মই দেখা নাই ৰাজাই বোধহয় 30 বছৰে দেখা নাই যে এখন এগ্ৰিমেণ্ট আমাক দেখুওৱা নাই এয়া জুবিনদাৰ এখন এগ্ৰিমেণ্ট এনেকুৱা হয় আৰু ইমান টকাত হৈছে আৰু ইমান টকা আমি এডভান্স লওঁ সেইটো আমাকে অন্ধকাৰ তো আমাক এতিয়া যদি কালি মোক ইয়াতে ভিতৰত এটাইতে সোধেও কিমান টকা কি লেনদেন মই ক'ৰ পৰা ক'ম সি ইমান আমাক ডাৰ্কত থৈ দিছে বস্তুটো যে আমাক ডিছকাছ কৰিবলৈ আমাৰ ৰাইট নাই এতিয়া যেনেকৈ মই অলপ আগতে ক'লোঁ আপোনালোকক এই যে মই আজি জুবিন ঢুকুৱা কালিৰ পৰা ঘৰত 6 দিন অহা 6 দিনৰ পিছত গম পালোঁ যে লাষ্ট 3 বছৰ সিদ্ধাৰ্থ শৰ্মা মালিক কোম্পানী এটাৰ কোম্পানীটো টাৰ্চে মিত্তল নহয় এই বস্তুটো ৰাজাহঁতক চবকে সুধিবা মই 1.5 বছৰ আগতে মই ঘুনুঘানাকৈ ডাউট কৰিছোঁ ডিব্ৰুগড়ত শ্ব' কৰিব গৈছোঁ ডিব্ৰুগড় হোটেলত মই ৰাজাটো হৈছে পাহৰিলে আপুনি সোধক আমাৰ ৰুমত চব মিউজিচিয়ান চাবা দেই চব মিউজিচিয়ানে খোৱা কথা চব বহি আছে আমাৰ লগত আমি সব মিউজিয়াৰ ৰুমত বহি আছোঁ সিদ্ধাৰ্থক মই সিদ্ধাৰ্থ আছোন কথা আছে টিম মিটিং সি বহি আছে মই ষ্ট্ৰেট সিদ্ধাৰ্থ কথা এটা কওঁ অঁ পাৰ্টা কওকচোন তই আমাৰ বছ নেকি ফাৰ্ষ্ট ৱৰ্ড সুধিছোঁ তই আমাৰ বছ নেকি এতিয়া বোলে টাৰ্চেম নাই তই বোলে আমাৰ বছ সি থতমৰ খাই মোক কৈছে হে নহয় মানে টাৰ্চেমদা মানে অলপ বিজি আছে থাকেতো মোক মানে এইখিনি চাব দিছে মই কৈছোঁ মোক সেইটো প্ৰশ্ন নিদিয়ে চাব দিয়া নাথাকে মোক ডাইৰেক্ট এটা কথা কয় তই আমাৰ বছ নেকি সি তেতিয়াও বাৰে বাৰে মোক কৈ আছে নহয় টাৰ্চেমদাই বিজি কাৰণে মোক বাকীখিনি চাব দিছে টাৰ্চেমদা আমাৰ লগত আছে এটা আমাৰ যেহেতু মই তাৰপিছত নেক্সট তাক কুৱেশ্যন কৰিছোঁ চাহ সিদ্ধাৰ্থ এটা কোম্পানীয়ে হওক এখন চাহ দোকানে হওক এটা মাল্টিনেশ্যনেল কোম্পানীয়ে হওক যেতিয়া বস্তু যদি নতুন চেঞ্জ হয় এমপ্লয়ে জানিব লাগিব কিন্তু আমি জানাটো প্ৰথম দৰকাৰী কাৰণ চাহ আমি আগতে টাৰ্চেমৰ লগত এটা ৰিলেশ্যনশ্বিপত কাম কৰি আছিলোঁ তই এটা নতুন আমাৰ যদি মালিক হয় আমাৰ এটা নতুন নতুন ৰুলছ থাকিব ন আমি এতিয়া আগৰ মতে নকৰোঁ আমাৰ নতুন থাকিব আমাক এইটো লাগিব সেইটো লাগিব দিব এই বাহিৰতে আপোনালোকে ভুল বুজি আছে চাবা সেইখিনি কথা আমাৰ মেইন মেম্বাৰখনৰ যিখিনি আমাক ইমান ৰেচপেক্ট দেখাই থাকে সেই মানুহখিনিক আজিলৈকে গম নাপালোঁ সেইদিনা মই আজি জুবিন ঢুকুৱা 4 দিনৰ পিছত গম পাইছোঁ যে মই ডাউট কৰা কথাটো কাৰেক্ট এটা কিবা নামো আছে চোৱা মই নাজানো নামটো মুখস্থ হোৱা নাই তাৰমানে কিবা মেনেজমেণ্ট
তাৰে গোটেই বস্তুটো হোল এণ্ড চল চাই সিদ্ধাৰ্থ সেইকাৰণে যে ফিটা কাটি কাটি যে লাষ্ট যে 3 মাহ জুবিনক 1.5 বছৰ যে খুব দৌৰালে যে সেই পইচাখিনি কোনে পাই আছে তাৰ কোম্পানীটোহে পাই আছে